যদি এটা নাৰী যদি শিক্ষিত হয় গোটেই সমাজখনক সলনি কৰিব পাৰিব। আজি কল্পনা চাওলাৰে চাওক, তেওঁলোকে এটা এক্সাম্পল হয়। আপুনি যদি আপোনালোকে যদি ইয়াতে অকলে যদি আপোনালোকে শিক্ষিত হয়, এটা বেষ্ট হয় দেখাওক, ভাল মানুহ হয় যদি এটা বেষ্ট ভাল মানুহ হওক, যিহেতু আপোনালোকে তেতিয়া আপোনালোকৰ ওচৰ চুবুৰীয়া চেঞ্জ কৰিব পাৰিব। ওচৰ চুবুৰীয়া চেঞ্জ হ'লে আপোনাৰ সমাজ এখন চেঞ্জ হ'ব পাৰিব। যদি সমাজ এখন চেঞ্জ হয়, আপুনি এটা যেনেকৈ কল্পনা চুবুৰীয়া যেনেকৈ উদাহৰণ হৈছে, আপোনালোকৰ তেনেকুৱা উদাহৰণ হ'ব পাৰিব। আপোনালোকক মই দুই এষাৰ কৈ আপোনালোকক এই ব্যৱহাৰ পাতি স্কুলত হওক, অকল কিতাপেই অকল শিক্ষা নহয়, সমাজত দিয়া সমাজত ডাঙৰক শিক্ষা হয়। এই সমবক্তব্য সামৰণি মাৰিলোঁ। আপোনালোকক বেষ্ট উইচেছ দি কেনে যাতে আপোনালোকৰ ভৱিষ্যত বহুত উজ্জ্বল কৰে, মই এই কামনাৰে বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আমি লাহে লাহে হয়তো দুই এগৰাকীৰ পৰা আৰু শুনিবলৈ পাম চাহখিনি খোৱা শেষ হ'লে। আজিৰ আমাৰ যিটো বিষয়, সুস্থ নাৰী, সুৰক্ষিত নাৰী, শক্তিশালী নাৰী, উন্নত সমাজৰ মূল। এখন সমাজত যেতিয়া গৃহস্থীবিলাকৰ পৰা আৰম্ভ হয়, পুৰুষ আৰু নাৰী এখন চাইকেলৰ চকাৰ নিচিনা। এটা চকাৰে যদি আগবাঢ়ি যাওঁ, সেয়া এখন চাৰ্কাছ হ'ব, কেতিয়াও এখন সমাজ গঠন নহয়। আমি দুটা চকা সমানে আগবাঢ়ি যাব লাগিলে পুৰুষৰ লগে লগে নাৰীও আগবাঢ়ি যাব লাগিব। আৰু ঘৰখনেই যিহেতু প্ৰথম শিক্ষাৰ স্থল, প্ৰকৃত শিক্ষাৰ স্থল, আৰু মাতৃগৰাকী প্ৰথম শিক্ষক হৈ উঠে, তেতিয়াহ'লে আমি এই সমাজখনক সুস্থ কৰিবলৈ ঘৰখনৰ পৰা আৰম্ভ কৰিব লাগিব। মহিলাসকলৰ দায়িত্ব অসীম। তেখেতসকলে ঘৰবোৰ সুন্দৰকৈ সজাই ৰখাৰ লগতে সকলোৰে স্বাস্থ্য সম্পৰ্কেও চিন্তা কৰিব লাগে। আৰু এনেকুৱাকৈ সকলোৰে কথা চিন্তা কৰোঁতে নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈ অলপ পাহৰি যোৱাৰ দৰে হয়। সেই কথাটোৱে অকণমান পৰিয়ালটোক ক্ষতি কৰে। কাৰণ যদি ঘৰৰ মূল চালিকা শক্তি কৰে, মনীষীসকলে কৈছিলে এজন পুৰুষক শিক্ষা দিলে এজন ব্যক্তি শিক্ষিত হয়। কিন্তু যদি এগৰাকী মহিলাক শিক্ষিত কৰা হয় বা এজনী ছোৱালীক শিক্ষিত কৰা হয়, এখন ঘৰ শিক্ষিত হৈ উঠে। আৰু আমাৰ ছোৱালীসকল সৰুৰ পৰাই নিজৰ স্বাস্থ্য সম্পৰ্কে সচেতন হ'ব লাগে। আৰু যাৰ বাবে আজিৰ এই মহিলা সমিতিৰ মিটিঙত আমি ছাত্ৰীসকলকো অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। সুস্থ শৰীৰ বুলি ক'লে মই মোৰ বক্তব্য ৰখাৰ আগতে তিনিটামান কথা আমাৰ ছাত্ৰীসকলক জনাব খুজিছোঁ, কাৰণ বাকীসকলক এইখিনি কথা জনোৱাৰ চেষ্টা সকলোৱে জানে। আমাৰ ছাত্ৰীসকলে নতুনকৈ তেওঁলোকে ডাঙৰ হ'বলৈ ধৰিছে, জীৱনটো নতুনকৈ শিকিছে। গতিকে তেওঁলোকে যদি নিজৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখে, সুস্থ বুলি কোৱাৰ লগে লগে অসুখ নাথাকিলেই সুস্থ, এই ধাৰণাটো সম্পূৰ্ণ ভুল। কাৰণ সুস্থতা বা স্বাস্থ্য অকল শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক স্বাস্থ্য আছে আৰু লগত সামাজিক স্বাস্থ্য আছে। কাৰণ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে বা আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই স্বাস্থ্য সম্পৰ্কে যিটো আমাক সংজ্ঞা দিছে, সেইটোক আমি টোটেল ৱেলবিং অফ ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল ষ্টেট বুলি কওঁ। সামাজিকভাৱে, মানসিকভাৱে আৰু শাৰীৰিকভাৱে যদি আমি সুস্থ, তেতিয়াহে আমি সুস্থ বুলি কওঁ। আৰু যদি আমি সুস্থ হওঁ, আমি নাৰী শব্দটো ব্যৱহাৰ কৰিছোঁ,
সুস্থ নাৰী আমি মানসিকভাৱেও সুস্থ হ'ব লাগিব শৰীৰটো যদি সুস্থ ৰাখিব লাগে সুষম আহাৰ গ্ৰহণ কৰিব লাগিব ব্যায়াম কৰিব লাগিব আৰু আমি লগতে মানসিক আহাৰ অৰ্থাৎ কিছুমান ধ্যান বা মানসিক চিন্তা চৰ্চাৰ উৎকৰ্ষ সাধন কৰিবলৈ সেইখিনিও আমাৰ ব্যায়ামৰ ভিতৰতে পৰে মানসিক ব্যায়াম আৰু যদি শৰীৰ মন সুস্থ হৈ থাকে তেতিয়াহ'লে আমি কিন্তু সবলো হওঁ আৰু নাৰী কেতিয়াও দুৰ্বল নহয় আমাৰ বাইদেৱে এই বিষয়ে বিতংকৈ ক'বই খৰচি মাৰি জনাব নাৰী কেতিয়াও দুৰ্বল নহয় আৰু বিশেষকৈ আমি ভাৰতবৰ্ষত আমি নাৰীক সদায় শক্তি ৰূপতেই দেখি আহিছোঁ শক্তি ৰূপতে আমি পূজা কৰোঁ আমি দুৰ্গা গোসাঁনীৰ 10খন হাত বুলি ভাবোঁ এয়া হয়তো এটা প্ৰতীক অৰ্থ আমি প্ৰতিগৰাকী নাৰীয়ে দুৰ্গা গোসাঁনীৰ দৰে 10খন হাতেৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰখন চম্ভালিব লাগে ছোৱালীবোৰেও মাকসকলক দেখি দেখি লাহে লাহে শিকি লয় কিন্তু আজিকালি অকণমান বিশৃংখলতা দেখা পোৱা হৈছে যিহেতু পৰিয়ালবোৰ সীমিত হৈ আহিছে ল'ৰা ছোৱালীৰ সংখ্যা কিছু কমিছে পৰিয়ালবিলাকৰ অলপ এটা বা দুটা এটা পৰিয়াল আৰু পৰিয়ালবোৰ যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ পৰিৱৰ্তন হৈছে আৰু একক পৰিয়ালত থকাৰ তাৰ যিটো সুবিধা সেই সুবিধাটো হৈছে যে নিজে কাৰো লগত একোৱেই ভাগ বতৰা কৰিব নালাগে আমাৰ সৰুকালৰ কথা মনত পৰে আমি বাই ভনী 3জনী একে সময়তে স্কুল যাব লাগে বাথৰুম এটা গতিকে এটা বাথৰুম আমি শ্বেয়াৰ কৰিব লাগিব সেই এটা বাথৰুম আমি কেনেকৈ কোনটো সময়ত শ্বেয়াৰ কৰি একেলগে ওলাই যাম আমাৰ মানসিকতা তেনেকৈ গঢ় লৈ উঠিছিল কিন্তু আজিকালি প্ৰতিগৰাকী শিশুকে মাক দেউতাকে যিমান পাৰে সুবিধা দিবলৈ খোজে ৰুমে বাথৰুম আৰু গতিকে তেওঁলোকে বেলেগৰ লগত সেইটো ভাগ বতৰা কৰিব লাগিব বুলি সেই ধাৰণাটো কমি আহিছে মই এটা সৰু উদাহৰণকে দিছোঁ ঠিক তেনেকৈ বহুতো সৰু সৰু কথাই আমাৰ সমাজখন পৰিৱৰ্তন কৰি আহিছে লাহে লাহে কিন্তু সি কিছুমান সুবিধাৰ লগতে অসুবিধাৰো সৃষ্টি কৰি আহিছে আৰু এইবিলাককে আলোচনা কৰিবলৈ আমি সদায় একগোট হ'ব লাগিব এদিনতে সম্ভৱ নহয় সেয়ে আমাৰ সমল ব্যক্তি আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুতা হিৰণ বাইদেউ এইখিনি আলোচনা কৰিবলৈ ইয়ালৈ মাতি অনা হৈছে আৰু বাইদেউ কোৱাৰ আগতে আৰু যদি কোনোবাই কিবা অলপ ক'ব বিচাৰে তেখেতসকলৰ পৰা আমি শুনিম আৰু তাৰপিছত আমি বাইদেউৰ পৰা শুনিম যদি কোনোবাই উপজাচি কিবা ক'ব বিচাৰে বা ছাত্ৰখিনিৰ মাজৰ পৰাও যদি কোনোবাই ক'ব বিচাৰে দুআষাৰ বক্তব্য ৰাখিব পাৰিব আৰু এই সভাত উপস্থিত থকা কোনোবাই যদি ক'ব বিচাৰে বাইদেউ কোৱাৰ আগত দুআষাৰ কৈ ল'লে আমি সুখী হ'ম আজিৰ এই সভাখনৰ প্ৰথমতে আমাৰ ওদালগুৰি জিলাৰ মহিলা সমিতিৰ অধ্যক্ষা আমাৰ ধুনীয়া বাইদেউ সম্পাদিকা আমাৰ বৰপতি বাইদেউ আৰু উপদেষ্টা আমাৰ সুনা বাইদেউ আদি আৰু সদস্যসকল আৰু লগতে এই স্কুলৰ অধ্যক্ষ মহোদয় মহোদয় আৰু শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু লগতে আমাৰ সভাত উপস্থিত থকা মোৰ ছোৱালী সৈতে আটাইবোৰ সকলো আৰু মোৰ ল'ৰা ছোৱালী যিখিনি আছে ছাত্ৰ ছাত্ৰী অতি মৰমৰ ছাত্ৰ ছাত্ৰী বুলি ক'লে অন্তৰখন কিবা এটা মানে আনন্দ নাচিছে আচলতে ইমান ভাল লাগে অৱশ্যে মই মানে সৰু ল'ৰা ছোৱালীকে পঢ়াইছিলোঁ কিন্তু মোৰ ল'ৰা ছোৱালী বুলি ক'লে ছাত্ৰ ছাত্ৰী বুলি ক'লে অন্তৰখন কিবা এটা অতি কিবা এটা মানে এটা পুলকিত হৈ যায় বৰ আনন্দ পাওঁ মই সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু আটাইৰে মই
আশীৰ্বাদ দিছোঁ সকলোৰে সুস্বাস্থ্য হওক আগবাঢ়ি যাওক সকলে আৰু সুন্দৰভাৱে থাকক আজি যিটো উদ্দেশ্য লৈ এই সমিতিখনে এটা মহান উদ্দেশ্য লৈছে আজি সজাগতা সভা আৰু সুন্দৰকৈ ইমান ধুনীয়া এটা বিষয় লৈছে যিটো বিষয় আমাৰ বৰ্তমান সমাজত অতি উপযোগী অতি সুন্দৰ এটা বিষয় লৈছে কিন্তু মই আজি মোৰ এটা মোক বৃহস্পতিবাৰে ক'লে ইমেয়ে মোৰ তেতিয়া ঘৰত অলপ কিবা এটা অসুবিধা এটা হৈ আছিলে গতিকে মই এই বিষয়ে বিশেষ অধ্যয়ন কৰি পাব নোৱাৰিলোঁ তাৰ কাৰণে মোৰ অলপ বেয়াও লাগিছে আৰু চবৰ ওচৰত মই অলপ কোনো যাতে বেয়া নাপায় তাৰ কাৰণে মই এটা কামনাও কৰিছোঁ সেইকাৰণে ৰাতিপুৱা আজি মই কিবা অলপ এটা অকণমান জুতিয়াই পেলাই অলপ লৈ আহিছোঁ সেইখিনিকে মই এতিয়া অলপ কম আৰু আজি আলোচনাৰ বিষয় যিটো আমাৰ নাৰী সুস্থ নাৰী সবল নাৰী আৰু শক্তিশালী নাৰী আমাৰ সমাজৰ আধাৰ অতি সুন্দৰ এটা বিষয় এই বিষয়টো আচলতে মই ক'ব পৰা বিষয় নহয় কিন্তু মোক মাতিছে যদিও এইটো এটা অতি তত্ত্বগভীৰ বিষয় যিটো বিষয় আচলতে মোৰ নিচিনা মানুহৰ নহয় তথাপিও মাতিলে মাৰ খাব যাব লাগে গতিকে আহিছোঁ আৰু এতিয়া এইখিনিতে মই ক'ব লাগিব আমি নাৰীসকল অৰ্থাৎ নাৰী স্ত্ৰী আমি আমাৰ নাৰীয়ে বহুত স্ত্ৰী এটা সময়ত আমি কাৰোবাৰ কণমানি হৈ থাকোঁ কাৰোবাৰ পিছত ছোৱালী কাৰোবাৰ ধনী হৈ থাকোঁ কাৰোবাৰ জীয়ৰী হৈ থাকোঁ আৰু এটা সময়ত আমি স্ত্ৰী হওঁ কাৰোবাৰ স্ত্ৰী শব্দৰ অৰ্থটো কিন্তু একদম মহৎ অৰ্থ কেনেকুৱা স্ত্ৰী ইয়াত কেইটামান শব্দ আছে স ত ৰ আৰু কৈ কৈটো এইটো সংস্কৃতৰ পৰা আচলতে স্ত্ৰী শব্দ স্ত্ৰীৰ পৰা স্ত্ৰী হৈছে গতিকে স্ত্ৰী স হ'ল আমাৰ পবিত্ৰ অৰ্থাৎ সবিতা আৰু সবিতা সূৰ্য সূৰ্য সকলোকে পোহৰ দিয়ে সূৰ্যই গোটেই পৃথিৱী আলোকিত কৰে ঠিক আমাৰ নাৰীসকলৰ আমাৰ যি প্ৰতিভা ভাল প্ৰতিভা তাৰ দ্বাৰা আমি সমাজ কি কৰিব পাৰোঁ আমি পোহৰ কৰিব পাৰোঁ বা যুগে যুগে নাৰীয়ে তেওঁলোকৰ প্ৰতিভাৰে সমাজত পোহৰ বিলাই আহিছে ওদালগুৰি জিলা মহিলা সমিতিৰ তৰফৰ পৰা এখন সজাগতা সভা আহ্বান কৰা হৈছিল বিশেষকৈ আমাৰ বিদ্যালয়সমূহৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত যিখিনি ছাত্ৰী আছে সেই ছাত্ৰীসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই সভাখন আহ্বান কৰা হৈছিল আৰু তদুপলক্ষে বিদ্যালয়সমূহৰ তত্ত্বাৱধায়িকা শিক্ষয়িত্ৰীসহ কেইগৰাকীমানকৈ প্ৰতিনিধি স্বৰূপে ছাত্ৰী আমি ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ
তেখেতসকলৰ উপস্থিতিত আমাৰ সমল ব্যক্তি শ্ৰীমতী হিৰণপ্ৰভা বাইদেৱে তেখেতে বক্তব্য ৰাখে আৰু আজিৰ বিষয়বস্তু আছিল সুৰক্ষিত নাৰী, সুস্থ নাৰী আৰু শক্তিশালী নাৰী উন্নত সমাজৰ আধাৰ, মূল আধাৰ। আৰু এই বিষয়ে সকলোৱে ইয়াত উপস্থিত থকা সকলোৱে আলোকপাত কৰে আৰু এই বিষয়টো আমি অকণমান বহলাই লৈ যাবলৈ আমাৰ শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ যাতে ছাত্ৰীসকলৰ স্বাস্থ্য সম্পৰ্কে একোটা সজাগতা সভা প্ৰতিখন বিদ্যালয়তে অনুষ্ঠিত হয় আৰু এয়া মাত্ৰ আমাৰ যাত্ৰাৰ আৰম্ভণিহে আৰু আমি ইয়াৰ পিছতো তেখেতসকলে সকলোৰে সমাজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ সমিতিৰ সকলো সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকল সক্ৰিয় সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু ইয়াত আজি যিসকলে উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰিলে সকলোকে আমাৰ ওদালগুৰি মহিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে এখন সুস্থ সমাজ সৃষ্টি কৰাত আমাৰ ওদালগুৰি জিলাই আগভাগ ল'ব পাৰে। এইখিনিয়ে মোৰ বক্তব্য। আজি ওদালগুৰি জিলা মহিলা সমিতি উদ্যোগত আৰু নেশ্যনেল পায়নিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত আমি নেশ্যনেল পায়নিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এখন সজাগতা সভা আয়োজন কৰিছোঁ। সুস্থ নাৰী, সুৰক্ষিত নাৰী আৰু শক্তিশালী নাৰী উন্নত সমাজৰ মূল আধাৰ। আৰু আমি সমাজৰ আমাৰ ওদালগুৰি জিলা মহিলা সমিতিৰ এইটো উদ্দেশ্য যে আমি এখন উন্নত সমাজ গঢ়াত যিখিনি আমাৰ বৰঙণি আমি আগবঢ়াব পাৰোঁ সিমানখিনি আমি কৰিবলৈ সদায় চেষ্টা কৰি যাম আৰু তাৰেই এটা অংশ হিচাপে আজি আমি আমাৰ টংলা অঞ্চলৰ কিছু বিদ্যালয়ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ তত্ত্বাৱধায়িকা শিক্ষয়িত্ৰীসকলৰ সৈতে আৰু আমি যিখিনি পাৰোঁ এটা বাৰ্তা তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ যে এখন উন্নত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত এতিয়াৰ যিখিনি কিশোৰী আছে, ছাত্ৰী আছে, তেওঁলোক ভৱিষ্যতৰ একোগৰাকী নাৰী, তেওঁলোকে কেনেধৰণে তেওঁলোকৰ নিজস্ব অৱদানেৰে আমাৰ সমাজখন সুস্থভাৱে গঢ়ি তুলিব পাৰিব সেই ধৰণে আমি এক বাৰ্তা প্ৰেৰণ কৰিছিলোঁ আৰু আমি এগৰাকী নাৰী সুস্থ হৈ থাকিবলৈ, এগৰাকী নাৰী সুৰক্ষিত হৈ থাকিবলৈ আৰু শক্তিশালী হৈ থাকিবলৈ কেনেধৰণে তেওঁলোকৰ মনোভাৱ, শাৰীৰিক সুস্থতা, মানসিক সুস্থতা, পুষ্টিকৰ খাদ্য ইত্যাদিৰ ওপৰত আমি আলোকপাত কৰিছোঁ আৰু তেওঁলোকে যাতে তেওঁলোকৰ নিজস্ব অৰিহণা, নিজস্ব তেওঁলোকৰ দায়বদ্ধতা, তেওঁলোকৰ যিখিনি কৰ্তব্য সমাজৰ প্ৰতি তেওঁলোকে দেখুৱাব পাৰে তাৰ বাবে আমি তেওঁলোকলৈ আমি এক বাৰ্তা প্ৰেৰণ কৰিছোঁ।